মোৰ মনৰে কল্পনা যেটুকা হোৱা নাই বয়স কিমান? 10 তো 10 বছৰ নিচিনা মোৰ তাত নালাগে, তথাপি মানে এই স্কুলৰ পৰা আজি বিদায় লৈছে। তুমি বিদায় লৈছা নে নাই আজি? হয় হা? আৰু তোমালোকে বিদায় লৈছা? হয় আৰু তোমালোকে চবে লৈছা বিদায়? হয় ছাৰ বাইদেউ ভালকে কৈছা নে নাই? কৈছো আসসালামু আলাইকুম গাইজ। তো আমি আজি আছিলোঁ আপোনাৰ পশ্চিম দৈপাম প্ৰাথমিক বিদ্যালয়ৰ আজি বিদায় মিটিং আছিলে, আপোনালোকে চাই আছে। কথা হৈছে আমাৰ ইয়াতে বহুত ল'ৰা ছোৱালীবিলাক আছে ইয়াতে। কথা হৈছে এতিয়া আমাৰ ছাৰ আছে, আমাৰ আৰু এজন ছাৰ আছে। আমাৰ ছাৰে বিদায় মিটিং উপলক্ষে এটা গান গাই আপোনালোকক শুনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট দি দিব, ঠিক আছে? ছাৰ, আপোনালোকৰ যিহেতু এটা বড়ো গান গাই দিলে আমাৰ ল'ৰা ছোৱালীবিলাক অলপ ভাল পালে হয়। এনে এটা গান শুনাই দিয়ক। এতিয়া কৈ দিয়ক, একো নাই। বহুত আমাৰ ছাৰে বহুত ধুনীয়া গান গাব পাৰে। এতিয়া গাই দিব, শুনি থাকক আপোনালোকে। এইটো ধৰিলেই হ'ল, ইয়াতে ইয়াতে ধৰি থাকিলোঁ, মই ধৰি আছোঁ, আপুনি গাই দিয়ক। অঁ হয়, মই বিশেষ তেনেকুৱা কোনো গীত গোৱা ব্যক্তি নহয়, তথাপিও বড়ো নহয়, এতিয়া অসমীয়া গীতকৈ অলপমান এনেই গুণগুণাই দিছোঁ। আচ্ছা, ঠিক আছে বাৰু। মোৰ মনৰে কল্পনা যেটুকা হোৱা নাই, মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই, অভিনৱ মৰমেৰে বিয়াকুল কৰা নাই, মোৰ মনৰে কল্পনা যেটুকা হোৱা নাই, মোৰ প্ৰেমৰে থাপনা তুলসী হোৱা নাই। ধন্যবাদ, বহুত ভাল লাগিছে। আৰু আমাৰ হেড ছাৰ আছে ইয়াতে, ছাৰে কিবা ক'ব যদি ক'ব পাৰে, যিহেতু আজি বিদায় মিটিং উপলক্ষে কিবা যদি পাৰে, পাৰিলে এটা গানো গাই দিয়ক আৰু অলপ ভাল লাগিব। গান গোৱাৰ বাৰু অভ্যাস নাই। ইয়াতে আজি আমাৰ পঞ্চম শ্ৰেণীৰ বিদায় সভা অনুষ্ঠিত কৰা হৈছিলে। আজি গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আজি সভাখন অনুষ্ঠিত হ'ল। ইয়াত যথেষ্টখিনি আমোদজনক হ'ল। যিয়ে নহওক, বিদায় বুলি ক'লে আমি দুখ ভাৱটোৱে বেছিকৈ আহে। এই যিকেইজন ল'ৰা ছোৱালী, যিকেইজন ছাত্ৰ ছাত্ৰীক আমি অতদিনে আমি পালোঁ, ক্লাছ 1ৰ পৰা 5লৈ, তেওঁলোক আজি আমি বিদায় দিব লগা হ'ল। এখন নতুন স্কুলত যাব, নতুন সমাজত যাব, তেওঁলোকে নতুনভাৱে তেওঁলোক চিনাকি হ'ব। এই সময়ছোৱাত তেওঁলোকৰ পৰা মই এটাই আশা কৰিছোঁ, তেওঁলোকে যাতে এই বিদ্যালয়খনৰ নামটো যাতে পিছলৈও প্ৰকাশ কৰিব পাৰে যে সেইখন পশ্চিম দৈপাম প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ বুলি মই তেওঁলোকৰ আশা ৰাখিছোঁ। লগতে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ, তেওঁলোকে যাতে জীৱনত একো কৰিব নোৱাৰিলেও যাতে এজন ভাল মানুহ হয়। মই তেওঁলোকৰ পৰা বহুত আশা কৰিছোঁ, যাতে এজন সুস্থ সমাজৰ সুস্থ ব্যক্তি হয়। মই এইখিনিকে কৈছোঁ, ধন্যবাদ। ছাৰলৈ বহুত বহুত ধন্যবাদ, কাৰণ আজি বিদায় মিটিঙত মানে এনেকুৱা ভাল লাগিছে, কি ক'ম আৰু। তো আপোনালোকে চাব পাৰিব মোৰ ভিডিঅ'ৰ জৰিয়তে। তো হেল্ল' ছাৰ, আপোনালোকক বহুত বহুত ধন্যবাদ। আজি মই দেখাবলৈ চেষ্টা কৰিম, ইহঁতে মানে আজি আগুৱাই আহক, আগুৱাই আহিলে হ'ল। ইহঁতে মানে বিদায় লৈছে, সৰু সৰু ল'ৰা ছোৱালী। এজন ছাৰ, মানে ইয়াৰ আপোনালোকে চাই কেনে ক'ব লাগে যে কেইবছৰ বয়স হৈছে তোমাৰ? বয়স কিমান? 10 10 বছৰ। তোমাৰ বয়স কিমান? 10 তো 10 বছৰ নিচিনা মোৰ তাত নালাগে, তথাপি মানে এই স্কুলৰ পৰা আজি বিদায় লৈছে। তুমি বিদায় লৈছা নে নাই আজি? হয় হা? আৰু তোমালোকে বিদায় লৈছা? হয় আৰু তোমালোকে চবে লৈছা বিদায়? হয় ছাৰ বাইদেউ ভালকে কৈছা নে নাই? কৈছো বহুত ভাল লাগিছে, কাৰণ আজি এই বিদায় মিটিংটো আমাৰ 1 বছৰ মূৰে মূৰে হয়। যিহেতু সৰু সৰু ল'ৰা ছোৱালী যিবিলাক 5 বছৰ এটা স্কুলত পঢ়ে, পঢ়াৰ পিছত 1 বছৰ পিছত তাৰমানে বিদায় ল'ব লগা হয়। তো ঠিক আছে, আজি এইখিনিয়ে দেখালোঁ আপোনালোকক। যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট
কৰি দিব। আজিলৈ ধন্যবাদ।